এতিয়া মই কেৱল অকলে অকলে থাকিবলগীয়া হৈছে যতে ততে কাম বিচাৰি বিচাৰি তেনেকেই মই চলি আছো তুমি পাৰিলে মোকো সোনকালে মা দেউতাৰ ওচৰলৈ লৈ যোৱা মোৰ অকলে অকলে থাকি অলপো ভাল নালাগে আহক ৰাইজ আহক লোকেল কণী লৈ যাওক মাত্ৰ 5 টকা আহক ৰাইজ আহক লোকেল কণী লৈ যাওক মাত্ৰ 5 টকা আহক ৰাইজ আহক লোকেল কণী মাত্ৰ 5 টকা চহৰত দেখো এনেকুৱা লোকেল কণী এটাতে 10 টকা লয় ইয়াত ইমান কম আহা ভণ্টি আহা মই লোকেল কণী মাত্ৰ 5 টকাতে দি আছো আৰু তোমাক যিমান লাগে সিমানে লৈ যোৱা খুৰা মই বহুততে কাম বিচাৰিলো কিন্তু কতো কামে পোৱা নাই আপোনাৰ দোকানত মোক ৰাখিব নেকি মই মানুহৰ ঘৰে ঘৰে গৈ লোকেল কণী বিক্ৰী কৰিম আৰু 10 টকাত বিক্ৰী কৰিম তেতিয়া আপুনি বহুত পইচা পাব তুমি এতিয়া বহুত সৰু হৈ আছা মানুহৰ ঘৰে ঘৰে গৈ বেপাৰ কৰিব নালাগে তোমাৰ এতিয়া পঢ়াৰ বয়স আৰু খেলা ধূলা কৰা বয়স তুমি এতিয়া ঘৰলৈ যোৱা মোৰ মা দেউতা কোনোৱে নাই সৰু হৈ থাকোঁতে ঢুকালে মই আজিলৈকে স্কুল গৈয়ে পোৱা নাই আৰু কিতাপ পঢ়িয়ে পোৱা নাই সৰুৰ পৰাই কাম কৰি কৰি মই ইমান ডাঙৰ হলো আপুনি যদি মোক কাম নিদিয়ে তেতিয়াহ'লে মই বেলেগ কৰবাত কাম বিচাৰি যাওঁ ৰবা ভণ্টি ৰবা এইফালে আহা মই তোমাক কাম দিম শুনা তুমি মানুহৰ ঘৰে ঘৰে গৈ বেপাৰ কৰিব নালাগে মোৰ সৰুকৈ কুকুৰা ফাৰ্ম এখন আছে সদায় কণী পাৰে কুকুৰাই তুমি সেই কণীবোৰকে একগোট কৰিবা আৰু সদায় দোকানলৈ আনিবা সেইটোৱে তোমাৰ কাম ঠিক আছে খুৰা মই আজিৰ পৰাই কাম কৰিম মই কাম পাই গলো বহুত ভাল ছোৱালী দেই এইজনী খুৰা এই কুকুৰাটো কি হ'ল এনেকে যে পৰি আছে যোৱাকালি দেখোন কুকুৰাটো ঠিকেই আছিলে এতিয়া কুকুৰাটোৰ কি হ'ল এই কুকুৰাটোৰ বেমাৰ হৈছে ইয়াত ৰাখিব নোৱাৰো যদি ইয়াত ৰাখো তেতিয়াহ'লে বাকী কুকুৰাবোৰো মৰি থাকিব বেমাৰ হয় সেইকাৰণে এই কুকুৰাটোক আজি কাটি বাছি খাই পেলাব লাগিব নাই খুৰা আপুনি কুকুৰাটো মাৰি নেপেলাব কাৰণ সি এতিয়াও জীয়াই আছে যদি আপুনি মাৰি পেলাই সি বহুত কষ্ট পাব আপুনি কুকুৰাটো মোকে দি দিয়ক আৰে তুমি এই বেমাৰী কুকুৰাটো লৈ কি কৰিবা কাৰণ এই কুকুৰাটো মৰি থাকিব সোনকালে মই সেইবোৰ একো নাজানো আপুনি মুঠতে এই কুকুৰাটো মোক দি দিয়ক প্লিজ খুৰা আপুনি কুকুৰাটো মোক দি দিয়ক ঠিক আছে বাৰু তুমি ঘৰলৈ গ'লে এই কুকুৰাটোকো লগত লৈ যাবা এইফালে তই অলপো চিন্তা নকৰিবি মই তোক সুস্থ কৰি দিম তেতিয়া আন কুকুৰাবোৰৰ নিচিনাকৈ তইও ঘূৰি ফুৰিব পাৰিবি কিন্তু কুকুৰাটো সুস্থ কৰি তুলিবৰ কাৰণে দৰৱ খুৱাব লাগিব তেতিয়াহে ভাল পাব কিন্তু দৰৱ কিনিবৰ কাৰণে দেখোন মোৰ ওচৰত পইচাই নাই মই এতিয়া পইচা বিচাৰি ধনীৰাম খুৰাৰ ওচৰলৈকে যাওঁ কাৰণ তেখেতে বহুত মানুহকে পইচা ধাৰত দিয়ে আৰু যেতিয়া পিছত মোৰ হাতলৈ পইচা আহিব মই তেতিয়া তেখেতক ঘূৰাই দিব পাৰিম জোনাকী তই ধনীৰাম খুৰা আপুনি মোক কিছু পইচা ধাৰলৈ দিয়কচোন মোৰ হাতলৈ যেতিয়াই পইচা আহিব তেতিয়াই মই আপোনাক পইচাখিনি ঘূৰাই দিম হেৰি আপুনি অকণমান এইফালে আহকচোন আপুনিচোন জানে জোনাকীৰ যে মাক বাপেক কোনোৱে নাই সৰু হৈ থাকোঁতে ঢুকালে আৰু তাই যিহেতু পইচা বিচাৰি আহিছে সেইকাৰণে আপুনি নিদো বুলি নক'ব যিমান লাগে সিমানে দিয়ক তাৰ বদলি আপুনি ঘৰৰ মাটিৰৰ কাগজবোৰ বিচাৰক যদি সেই কাগজখিনি তাই দিয়ে তেনেহ'লে সেইবোৰ আমাৰ নামত উঠাই ল'ম জোনাকী তই যিমানেই পইচা খোজ মই সিমান পইচাই দিম কিন্তু তাৰ সলনি তই মোক পইচা ঘূৰাই দিব নালাগে তই এতিয়া ঘৰলৈ গৈ ঘৰৰ কাগজখিনি লৈ আনগৈ যা যদি ঘৰৰ কাগজখিনি মোক দি দিয় তেতিয়াহ'লে তোক মই যিমান পইচা লাগে সিমানেই দিম ৰ'ব ধনীৰাম খুৰা মই এতিয়াই ঘৰলৈ গৈ ঘৰৰ কাগজখিনি লৈ আনোগৈ ধনীৰাম খুৰা এয়া লওক এতিয়া মোৰ অলপো চিন্তা নাই মোৰ এই অকণমানি কুকুৰাজনীও ঠিক হৈ গ'ল এতিয়া মই পুনৰ কাম কৰিব
কৰিবলৈ যাব পাৰিম আৰু হাতলৈ যেতিয়াই পইচা আহিব তেতিয়াই মই ধনীৰাম খুৰাক দি দিম আৰু ঘৰৰ কাগজখিনি লৈ ল'ব পাৰিম শুনিছে জোনাকীয়ে থকা ঘৰ মাটিবোৰ আমাৰ নামত কৰিলো যিহেতু এতিয়া তাইক হেতু ঘৰত থাকিবলৈ আমি নিদু তাইক হেতু ঘৰৰ পৰা উলিয়াই দিব লাগিব কাৰণ আজিৰ পৰা সেই ঘৰ মাটিবোৰ আমাৰ হয় আপুনি এতিয়াই যাওক আৰু জোনাকীক ঘৰৰ পৰা একেবাৰৰ কাৰণে ওলাই যাবলৈ কওক ঐ কুকুৰা তইচোন জানই মোৰ যে কোনোৱে নাই মা দেউতা সৰু হৈ থাকোঁতে ঢুকালে আজিৰ পৰা তই মোৰ লগত সদায় থাকিব লাগিব আৰু মই তোক কুকুৰা বুলি নামাতো সদায় তোক মই বগী বুলি মাতিম বগী তই এতিয়া বিচনাতে থাক ঐ ছোৱালী তই এতিয়াই ঘৰ এৰি গুচি যা আৰু কেতিয়াও ইয়ালৈ নাহিবি কাৰণ আজিৰ পৰা এই ঘৰ মাটি সকলোবোৰ মোৰ হয় কিন্তু ধনীৰাম খুৰা মই ঘৰ এৰি ক'ত যাম ক'ত থাকিম আপুনি অলপো চিন্তা নকৰিব আপোনাৰ পৰা যিমান পইচা লৈছিলো সকলোবোৰ সোনকালে আপোনাক দি দিম সেইবোৰ মই একো নাজানো আজিৰ পৰা এই ঘৰ মাটি সকলোবোৰ মোৰ হয় সেইকাৰণে মই তোক ইয়াত থাকিবলৈ কেতিয়াও নিদো মই এতিয়া ক'ত যাম ক'ত থাকিম মোৰচোন কোনোৱে নাই মোৰ কোনোৱে নাই মই থকা ঘৰ মাটিবোৰো বেলেগ মানুহে কাঢ়ি লৈ গ'ল মোৰ এতিয়া থাকিবলৈ ঠাই নাই আপোনাৰ ঘৰত মোক ৰাখিব নেকি মই চব কাম বনে কৰি দিম নাই নাই আমাৰ ঘৰত তোক ৰাখিব নোৱাৰো তোক দেখাতে চুৰৰ নিচিনা লাগিছে যদি আমাৰ ঘৰত ৰাখো তই আমাৰ ঘৰৰ বস্তুবোৰ চুৰ কৰিবি যা এতিয়া আমাৰ ঘৰৰ পৰা ওলাই যা এইবোৰ ছোৱালী ক'ৰ পৰা যে আহে ঠিকনা নাই নিশ্চয় মাক বাপেকে শিকাই পঠিয়াইছে ৰাতি হৈ গ'ল মই ক'ত থাকিম মোৰ দেখোন থাকিবলৈ ঘৰ নাই ঐ বগী মই তোৰ চিকিৎসাৰ কাৰণে পইচা ধাৰলৈ খুজিছিলো কিন্তু তাৰ সলনি যে মই ঘৰ মাটি সকলোবোৰ দিব লাগিব বুলি কেতিয়াও ভবা নাছিলো এতিয়া মই হাবিৰ মাজতে থাকিবলগীয়া হৈছে তয়ে কচোন মই এতিয়া কি কৰো ক'ত থাকিম মই বগী তই কলৈ গৈছ নাযাবি নাযাবি গুচি আহা তই বগী তই কলৈ গৈছ গুচি আহ এইপিনে আহ এইটোচোন এটা গুফা নিচিনাহে লাগিছে বগী মোক কোনেও বুজি নাপালে কেৱল তইহে মোক বুজি পালি মোৰ যিহেতু ঘৰ দুৱাৰ একোৱে নাই সেইকাৰণে তই মোক এই গুফাটোলৈ লৈ আনিলি কাৰণ আজিৰ পৰা আমি এই গুফাটোতে সুৰক্ষিতভাৱে থাকিব পাৰিম তুমি কোন হয় আৰু এই গুফাটোৰ কথা কেনেকে গম পালা হাবিৰ মাজত যে গুফা আছে সেই বিষয়ে কোনো মানুহে গম নাপায় বাবা মোৰ ঘৰ দুৱাৰ একোৱে নাই আমি হাবিৰ মাজতে আছিলো কিন্তু এই কুকুৰাটোৱে এই গুফাৰ ভিতৰলৈ লৈ আনিলে তাৰপিছত আমি দুয়ো ইয়াতে আছো তোমাৰ এই কুকুৰাটো সাধাৰণ কুকুৰা নহয় মায়াবিনী কুকুৰা হয় কি দেখাতচোন সাধাৰণ কুকুৰা নিচিনাই লাগিছে তুমি যি বিচাৰা সকলো বস্তু এই কুকুৰাটোৱে তোমাক দিব তোমাক সদায় এই কুকুৰাটোৱে সহায় কৰিব মায়াবিনী কুকুৰা আমি থাকিবলৈচোন আমাৰ ওচৰ ঘৰে নাই আমি কিমান হাবিৰ মাজত গুফাত থাকিম সেইকাৰণে আমি থাকিবৰ কাৰণে এটা ঘৰ বনাই দিয়া তাত আমি দুয়ো সদায় ধুনীয়াকৈ থাকিব পাৰিম এইটোচোন বহুত ডাঙৰ ঘৰ এতিয়া মোক এই ঘৰটোৰ পৰা কোনেও উলিয়াব নোৱাৰে ৱাও ইমান ডাঙৰ ঘৰ মই এনেকুৱা ঘৰ কতো দেখা নাছিলো কিন্তু ঘৰৰ ভিতৰত দেখোন একো বস্তুৱে নাই মই ৰাতি হলে ক'ত শুম আৰু ক'ত মই ভাত বনাই খাম মায়াবিনী কুকুৰা তুমি মোক বহুত ধুনীয়া ঘৰ দিলা আৰু থাকিবলৈ বহুত ধুনীয়া ৰুম দিলা কিন্তু মই ৰাতি হলে ক'ত শুম আৰু মই খোৱা বোৱাবোৰ ক'ত বনাই খাম জোনাকী তুমি অলপো চিন্তা নকৰিবা তুমি এতিয়া পুনৰ ৰুমৰ ভিতৰলৈ সোমাই যোৱা তুমি বিচৰা সকলো বস্তু ৰুমৰ ভিতৰতে আছে ইমান ধুনীয়া বিছনা মই এনেকুৱা বিছনা ক'তো দেখা নাছিলো হেৰি শুনিছেনে জোনাকীক যে আমি ঘৰৰ পৰা উলিয়াই দিছিলো তেতিয়া তাইৰ ওচৰত এটা কুকুৰা আছিলে আৰু শুনিবলৈ পাইছো যে সেই কুকুৰাটো বোলে এটা যাদুকৰী কুকুৰা তাইক এটা ডাঙৰ ঘৰ দিছে কুকুৰাটোৱে আৰু থাকিবলৈ শুবলৈ বহুত ধুনীয়াকৈ সুবিধা কৰি দিছে
কি যাদুকৰী কুকুৰা মই যি কৈছো সেয়াই সঁচা আপুনি যাওকচোন যাওক আৰু জোনাকীৰ পৰা যেনে তেনে কৰি হলো সেই কুকুৰাটো আপুনি লৈ লওক একেবাৰে তেতিয়া আমি সেই কুকুৰাটোৰ পৰা সোণৰ অলংকাৰ বহুত টকা পইচা আমি বিচাৰিব পাৰিম মই এতিয়া কিবা বুদ্ধি কৰি জোনাকীৰ লগত থকা সেই কুকুৰাটো লৈ ল'ম ইমান ডাঙৰ কুকুৰা ঘৰ জোনাকী আইজনীও তোক আমি ইমান বিচাৰিলো কিন্তু কতো আমি তোক বিচাৰি নাপালো আজি ভাগ্য ভাল যে তোক আমি ইয়াতে লগ পালো তোৰ ঘৰ মাটি সকলোবোৰ দি দিলো আজিৰ পৰা নিজৰ ঘৰত সদায় থাকিবি কি সঁচাকে নে সঁচাকে কিন্তু তই এদিনৰ কাৰণে এই যাদুকৰী কুকুৰাটো মোক দিব পাৰিবি নেকি কেৱল এদিনৰ কাৰণে তাৰ পিছত পুনৰ মই তোকে দি দিম নাই নাই ধনীৰাম খুৰা আগতে এবাৰ আপুনি মোৰ লগত বিশ্বাসঘাত কৰিলে এতিয়া পুনৰ মই তেনেকুৱা নকৰো মোৰ এই কুকুৰাটো সদায় মোৰ লগতে থাকিব মই কাকো নিদো আপুনি এতিয়া গুচি যাওক আৰু মোৰ মাটি সম্পত্তি একো নালাগে সকলোবোৰ আপুনিয়ে লৈ লওক নহয় তই এই যাদুকৰী কুকুৰাটো মোক দিবই লাগিব যদি নিদিয় তেতিয়াহ'লে এই যাদুকৰী কুকুৰাৰ ঘৰটো মই এতিয়াই ভাঙি পেলাম যাদুকৰী কুকুৰা তুমি এই ধনীৰাম খুৰাক শিক্ষা দিয়া যাতে মোক দ্বিতীয়বাৰ কেতিয়াও আমনি নকৰে